ইতিমধ্যে আমি ৰাভা হাছঙৰ বিভিন্ন যিসমূহ সমষ্টি আছে পৰিষদীয় সমষ্টি আমি সমষ্টিত ঘূৰিলোঁ মানুহৰ সৈতে কথা পাতিছোঁ ইতিমধ্যে কৈছোঁৱে আপোনালোকক যে কেনেধৰণে খেতি পথাৰত হওক বা বিলৰ পাৰতেই হওক নিৰ্বাচনৰ কথা ওলাইছে আৰু সেই যিসকল কৰ্মী আছে কৰ্মীসকলে তেওঁলোকে মাছেৰে এসাঁজ খাই আকৌ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত নামিছে বাটে ঘাটে আমি সুধিছোঁ তেওঁলোকে কেনেধৰণে তেওঁলোক আগবাঢ়িছে নিৰ্বাচনলৈ গতিকে সেই সন্দৰ্ভত কথা পতাৰ পাছত এইবাৰ আমি টংকেশ্বৰ ৰাভাদেৱৰ সৈতে কথা পাতিম নিৰ্বাচন সেয়া আৰু 2 তাৰিখে অনুষ্ঠিত হ'ব সকলো সাজু হৈছে আমি দেখিছোঁ এইবাৰ একদম গ্লেমাৰাছ হৈ গৈছে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছে যিসকল শক্তিশালী মন্ত্ৰী তেওঁলোকো আহিছে খুব ভাল লাগিছে প্ৰচাৰ দেখি আৰু আপোনাক আমি দেখিছোঁ ভিডিঅ' এটাত আপুনি সেকেন্ড মামা হৈ গৈছে সৰু মামা ধন্যবাদ থাকিল আপোনালোকক ৰাভা হাছং অটোনমাস কাউন্সিল ৰাভা জনগোষ্ঠীটোৰ এক সংগ্ৰামৰ ফসল আৰু দীৰ্ঘদিন সংগ্ৰাম আৰু নিৰ্বাচনক লৈও দীৰ্ঘদিন সংগ্ৰাম কৰিছে বহু মৰামৃত্যু হৈছে আৰু তাৰ ফলশ্ৰুতিত আজি ৰাভা হাছং অটোনমাস কাউন্সিলখনে আজিৰ পৰিস্থিতি পাইছেহি 2 এপ্ৰিল ইলেকশ্যন গতিকে প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি মই সমগ্ৰ ৰাভা হাছংবাসী ৰাইজক খুব আনন্দ আৰু আনন্দিত মনেৰে ভোট প্ৰদান কৰিবলৈ আহক আৰু ভোট প্ৰদান কৰা মানে হ'ল গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হয় আৰু ৰাইজৰ যি ভোটদানৰ যি আনন্দ সেই আনন্দটো কাৰো লগত তুলনা নহয় ইয়াৰ মূল্য ইয়াৰ মূল্যাংকন যদি আমি চাবলৈ যাওঁ মানে এনেকুৱা পৃথিৱীৰ কোনো বস্তু নাই যাক আমি নিৰূপণ কৰিব পাৰোঁ তো তেনেকুৱা এটা ব্যৱস্থাৰে এটা অংশীদাৰ ৰাভা হাছং অটোনমাস কাউন্সিল ইট ইজ এ স্মল পলিটিকেল এৰেঞ্জমেণ্ট ই সাংবিধানিক নহয় গতিকে সাংবিধানিক যেহেতু নহয় তাৰ পিছতো আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আমি NDA হিচাপত আমি 36টা সমষ্টিত কণ্টেষ্ট কৰিছোঁ তাৰে 3টা ইতিমধ্যে আমি আনকণ্টেষ্ট অলৰেডি জিকিলোঁ আৰু 33টা আছে আৰু 33টাৰ আমাৰ যি গ্ৰাউণ্ড ৰিপৰ্ট আমি যিমানখিনি মিটিং কৰিছোঁ যথেষ্ট সংখ্যক মই মিটিং যিহেতু মই কৰিছোঁ প্ৰতিটো সমষ্টি মই যিহেতু দৌৰিছোঁ গতিকে তাত মানুহৰ যিটো উৎসাহ মানুহৰ যিটো আনন্দ কাৰণ 2013 চনত মই ইলেকশ্যন খেলিছোঁ এটা বিশেষ পৰিৱেশত সকলোৱে জানা ভাষণ অশান্তিময় পৰিৱেশ চাৰিওপিনে একেবাৰে গুলিয়াগুলি হ'ব নেকি চাৰিওপিনে মৰামৃত্যু হ'ব নেকি এটা অশান্তিময় পৰিৱেশত আমি ইলেকশ্যন খেলিছিলোঁ সেই তাৰ এক অভিজ্ঞতা আছে 2019 চনত সেকেণ্ডবাৰ ইলেকশ্যন খেলিলোঁ তেতিয়াও মানুহৰ বিশেষ আনন্দ উৎসৱটো তিয় নাছিল গতানুগতিক ইলেকশ্যন আছে কিন্তু এইবিলাক আমি দেখিলোঁ যে ইমান মানুহৰ উৎসাহ আৰু আনন্দ যেন কাউন্সিলখন এতিয়া অলৰেডি এটা বিধানসভাৰ ইলেকশ্যন লিখিয়াকৈ ইয়াত নিৰ্বাচন হৈ গ'ল তাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে তাত অসম চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ আৰু শক্তিশালী কেবিনেট মন্ত্ৰী ইয়াত আহিছে দলৰ নেতৃবৃন্দ আহিছে ইয়াত যৌথ সংগ্ৰাম সমিতিৰ 18টা জাতিৰ আটাইবোৰ সংগঠনৰ নেতৃবৃন্দ ইয়াৰ সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিছে ৰাইজ ইমান সজাগ আৰু সচেতন হিচাপে আহিছে আৰু ৰাইজে কৈছে যে যি কামেই নাথাকক যে আমি যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত আমি কাউন্সিলখন অসম গণ পৰিষদ আৰু বিজেপিৰ সহযোগত হোৱাটো আমি বিচাৰিছোঁ NDA চৰকাৰখন হোৱাটো আমি বিচাৰিছোঁ গতিকে আমি ভুল য'ত পদুম আছে পদুমত য'ত টিভি আছে টিভিত ভোট দিমেই সেইজনে সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছে আৰু সেইকাৰণে আমি ভাবোঁ এটা ক্লিন চুইট হৈ যাব গোটেইবোৰ ক্ষেত্ৰত আমি আশা ৰাখিছোঁ 33খন আসন 33খনত আমি জিকিম আৰু এক নতুন কনচেপ্ট ৰাভা হাছং অটোনমাস কাউন্সিলখনত ঘৰে ঘৰে ৰাভা হাছংখনত আমাৰ কাউন্সিল প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাউন্সিল বুলি ইতিমধ্যে পৰিগণিত হৈছে আৰু আহি থকা দিনসমূহত আমি এই চিন্তালৈ আগবাঢ়িছোঁ যে ৰাভা হাছং অটোনমাস কাউন্সিলখন সাংবিধানিক হওক স্বীকৃতি পাওক আৰু ইয়াত থকা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত হওক তাৰ অংশীদাৰ তেওঁলোকে হওক অংশীদাৰিত্ব হওক আৰু তাৰ সমান্তৰালভাৱে যে এক বিদেশী মুক্ত অঞ্চল হিচাপে ধৰি ৰাখিব লাগিলে ৰাভা হাছং অটোনমাস কাউন্সিলখন মাটি বাৰী সুৰক্ষিত হ'ব লাগিব এটা সাংবিধানিক হ'ব লাগিব আৰু তাৰ প্ৰশ্নত যেটো মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে ঘোষণা কৰিছে যে ৰাভা হাছং অটোনমাস কাউন্সিলখন যে 25 চনৰ ডিসেম্বৰৰ ভিতৰত গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ইয়াৰ সমাধান কৰিম বুলি যেটো কৈছে তো সেইকাৰণে মানুহে দুগুণ উৎসাহেৰে ইয়াত যোগদান কৰিছে আৰু এনডিএৰ প্ৰতিগৰাকী প্ৰাৰ্থীক জিকাই আনিব আৰু মই ভাবো 4 তাৰিখত যি ফলাফল হ'ব এটা ভাবিব নোৱাৰা এটা ফলাফল সেইটো ফলাফল আমি পাম আৰু যিসকল ৰাইজে ইমান সুন্দৰভাৱে ভোটাৰ ৰাইজে সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা মই তেখেতসকলক জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ ইমান বিজি শিডিউলৰ মাজত তেওঁ আমাক এটা দিন সময় দিছে
গোটেই অসম চৰকাৰ মন্ত্ৰী পৰিষদক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে এইটো কথাও ক'ব লাগিব যে বিৰোধী দলে কৈছে যে ইয়াত যৌথ সংগ্ৰামে ভয় খাইছে সেইকাৰণে মন্ত্ৰীসকল আহিছে। নহয়, যে অসমৰ মুখ্যমন্ত্ৰী অহা মানে কিন্তু আশীৰ্বাদৰ মৰম, তাৰমানে আমাৰ অঞ্চলৰ প্ৰতি মৰম আছে। আজি যদি এই ইলেকশ্যনটো যদি দেশৰ প্ৰধানমন্ত্ৰী যদি আহিলেহেঁতেন আমি আৰু বেছি সুখী হ'লোহেঁতেন, তাৰমানে মৰম আছে আমাৰ প্ৰতি। গতিকে অসমৰ মুখ্যমন্ত্ৰীজন আহিছে, এজন তেওঁ ৰাষ্ট্ৰনেতালৈকে পৰ্যবেক্ষিত হৈছে, মন্ত্ৰীসকল আহিছে, তাৰমানে এই অঞ্চলৰ প্ৰতি মৰম আৰু এই অঞ্চলটোক আগুৱাই নিবৰ যি সপোন আৰু পৰিকল্পনা আছে তাৰ ওপৰত দৃষ্টিভংগী ৰাখি তেখেতসকলে আহিছে। মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ভোটাৰকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ভাবোঁ 2 তাৰিখত দলে বলে আহি আনন্দ সাহসেৰে সাজি কাচি আহি সুন্দৰভাৱে ভোটদান কৰিব, NDAৰ পক্ষত ভোটদান কৰিব আৰু 4 তাৰিখৰ গণনাত আপোনালোকে গম পাব যে NDAৰ নেতৃত্বত যৌথ সংগ্ৰামৰ নেতৃত্বত আপোনালোকে সুন্দৰভাৱে এখন সুস্থিৰ ৰাভা হাছং উপহাৰ দিব পাৰিম আৰু ৰাণীৰ পৰা জয়ৰাম কুছিলৈকে প্ৰতিগৰাকী মানুহৰ মুখলৈকে নতুন সূৰ্যৰ উদয় হ'ব, যি সূৰ্যৰ পোহৰে আমাক ভিটামিন ডি দিব আৰু যি ভিটামিন ডিয়ে আমাৰ এন্টি অক্সিডেণ্টটো বঢ়াব, আমাৰ ইমিউনিটি বঢ়াব আৰু ইয়াত থকা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত হওক, তাৰ অংশীদাৰ তেওঁলোকে হওক, অংশীদাৰিত্ব হওক আৰু তাৰ সমান্তৰালভাৱে যে এক বিদেশী মুক্ত অঞ্চল হিচাপে ধৰি ৰাখিব লাগিলে ৰাভা অট'নমাছ কাউন্সিলখন মাটি বাৰী সুৰক্ষিত হ'ব লাগিব, এটা সাংবিধানিক হ'ব লাগিব আৰু তাৰ প্ৰশ্নৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে ঘোষণা কৰিছে যে ৰাভা অট'নমাছ কাউন্সিলখন যে 25 চনৰ ডিচেম্বৰৰ ভিতৰত গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ইয়াৰ সমাধান কৰিম বুলি যিহেতু কৈছে, তো সেইকাৰণে মানুহে দুগুণ উৎসাহেৰে ইয়াত যোগদান কৰিছে আৰু NDAৰ প্ৰতিগৰাকী প্ৰাৰ্থীক জিকাই আনিব। আৰু মই ভাবোঁ 4 তাৰিখত যি ফলাফল হ'ব এটা ভাবিব নোৱাৰা এটা ফলাফল, সেইটো ফলাফল আমি পাম। আৰু যিসকল ৰাইজে ইমান সুন্দৰভাৱে ভোটাৰ ৰাইজে সহযোগিতা কৰিছে মই ধন্যবাদ আৰু কৃতজ্ঞতা মই তেখেতসকলক জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ, ইমান বিজি চিডুলৰ মাজত তেওঁ আমাক এটা দিন সময় দিছে। গোটেই অসম চৰকাৰ মন্ত্ৰী পৰিষদক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে এইটো কথাও ক'ব লাগিব যে বিৰোধী দলে কৈছে যে ইয়াত যৌথ সংগ্ৰামে ভয় খাইছে সেইকাৰণে মন্ত্ৰীসকল আহিছে। নহয়, যে অসমৰ মুখ্যমন্ত্ৰী অহা মানে কিন্তু আশীৰ্বাদৰ মৰম, তাৰমানে আমাৰ অঞ্চলৰ প্ৰতি মৰম আছে। আজি যদি এই ইলেকশ্যনটো যদি দেশৰ প্ৰধানমন্ত্ৰী যদি আহিলেহেঁতেন আমি আৰু বেছি সুখী হ'লোহেঁতেন, তাৰমানে মৰম আছে আমাৰ প্ৰতি। গতিকে অসমৰ মুখ্যমন্ত্ৰীজন আহিছে, এজন তেওঁ ৰাষ্ট্ৰনেতালৈকে পৰ্যবেক্ষিত হৈছে, মন্ত্ৰীসকল আহিছে, তাৰমানে এই অঞ্চলৰ প্ৰতি মৰম আৰু এই অঞ্চলটোক আগুৱাই নিবৰ যি সপোন আৰু পৰিকল্পনা আছে তাৰ ওপৰত দৃষ্টিভংগী ৰাখি তেখেতসকলে আহিছে। মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ভোটাৰকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ভাবোঁ 2 তাৰিখত দলে বলে আহি আনন্দ সাহসেৰে সাজি কাচি আহি সুন্দৰভাৱে ভোটদান কৰিব, NDAৰ পক্ষত ভোটদান কৰিব আৰু 4 তাৰিখৰ গণনাত আপোনালোকে গম পাব যে NDAৰ নেতৃত্বত যৌথ সংগ্ৰামৰ নেতৃত্বত আপোনালোকে সুন্দৰভাৱে এখন সুস্থিৰ ৰাভা হাছং উপহাৰ দিব পাৰিম আৰু ৰাণীৰ পৰা জয়ৰাম কুছিলৈকে প্ৰতিগৰাকী মানুহৰ মুখলৈকে নতুন সূৰ্যৰ উদয় হ'ব, যি সূৰ্যৰ পোহৰে আমাক ভিটামিন ডি দিব আৰু যি ভিটামিন ডিয়ে আমাৰ এন্টি অক্সিডেণ্টটো বঢ়াব, আমাৰ ইমিউনিটি বঢ়াব আৰু সেই ইমিউনিটি যে বঢ়াব সেই ইমিউনিটিত আমাৰ ইয়াৰ বিৰোধী দল বিশেষকৈ কংগ্ৰেছ দলটো তছনছ হৈ যাব। কংগ্ৰেছৰ কি হ'ল, কিয় নাহিলে? তেওঁলোকেতো কৈছিল যে ৰাভা হাছং এইবাৰ দখল কৰিব তেওঁলোকে। আপোনালোকে কি ভাবে, আপুনি কি ভাবে, কিয় আহিব নোৱাৰিলে? ৰাজীৱ ভৱনতে ব্যস্ত থাকিল কিন্তু তেওঁলোক। না, আজিও কৈ আছে তেখেতসকলে হেনো চাইলেণ্ট ভোটাৰ্ছ আছে, তেখেতসকলে হেনো কেম্পত নেকৰিলেও জিকিব। মই নাজানো তেওঁলোকৰ কি হেৰি আছে, যাদু আছে, মই নাজানো, সেইটো কথা মই নাজানো। অৱশ্যে ষ্টেট প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন যদি ৰাভা মানুহ হ'লহেঁতেন তেনে ডাইনী বিদ্যা জানা বুলি মই ভাবি ল'লোহেঁতেন। গতিকে তেওঁ ৰাভা মানুহটোতো নহয়, গতিকে তেওঁৰ সতীৰ্থসকলে যদি তেওঁ ডাইনী বিদ্যাটো দিছে সেইটো মই নাজানিম, দিব পাৰে। কিন্তু আজি গোটেই ভাৰতবৰ্ষত যদি চাই, ভাৰতবৰ্ষৰ মানুহে কংগ্ৰেছক ইতিমধ্যে বিদায় দিছে। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলৰ কংগ্ৰেছৰ শাসনৰ সময়ত 2012, 2013, 2004 যি ধৰণে নিৰ্মমভাৱে 25 গৰাকী মানুহ 24 গৰাকী মানুহক নিৰ্মমভাৱে হত্যা কৰিলে, সেই কাহিনী আজিও মানুহৰ চকুত আছে। 1,500তকৈ অধিক মানুহক চিৰদিনৰ কাৰণে ঘূণীয়া, কাৰোবাৰ হাত কাটি পেলাবলগীয়া হ'ল, কাৰোবাৰ ভৰি কাটি পেলাবলগীয়া হ'ল,
চিৰদিনৰ কাৰণে অন্ধ হৈ গ'ল, আজিও বুলেটৰ গুলি বুকুত লৈ পেলাই ঘূৰি থাকিবলগীয়া হৈছে, তেনে জীৱন কংগ্ৰেছৰ জীয়া সাক্ষী। গতিকে সেই কথাবিলাক তেখেতসকলৰ গাঁৱলৈ যোৱাৰ লগে লগে মনত পৰে, মানুহে সোধে, তাৰ এনচাৰ তেখেতসকলৰ নাই। ৰাভা হাছঙক কেনেকৈ আগবঢ়াই লৈ যাব, ৰাভা জনগোষ্ঠীক কেনেকৈ আগবঢ়াই লৈ যাব, কেনেকৈ আমি আগবাঢ়ি যাম, তাৰ কোনো পৰিকল্পনা নাই। আৰু ইতিমধ্যে বিজেপি নেতৃত্বৰ এনডিএ চৰকাৰখনে 6 শিডিউলৰ সংক্ৰান্তত, সাংবিধানিকৰ সংক্ৰান্তত প্ৰস্তাৱ প্ৰেৰণ হৈছে। ৰাভা ভাষা ইমপ্লিমেণ্ট হ'ব 1 এপ্ৰিলৰ পৰা, আপোনালোকে সকলোৱে গম পাই আছে। ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ছেক্ৰেটাৰী পূৰ্ণাংগ খবৰ পঠৰ হৈছে। ৰাভা হাছং অট'নমাছ কাউন্সিলক লৈ পেলাই গুৱাহাটীত গেষ্ট হাউচ সম্পূৰ্ণ হোৱাৰ প্ৰশ্নত গুচি গৈছে। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত স্থায়ী শান্তি আৰু বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ ক্ষমতাৰ অংশীদাৰ যে হৈছে, তাত কংগ্ৰেছ দলে সকলোকে অংশীদাৰ কৰি তেখেতসকলে ল'ব পৰা নাই। সেইকাৰণে ৰাজীৱ ভৱনটোৱে তেখেতসকলে ৰাভা হাছং বুলি ভাবি লৈছে, কাৰণ তাৰ ৰেকৰ্ড আছে যে যেতিয়া কংগ্ৰেছৰ দিনত কাউন্সিলখন চলিছিল, তেতিয়া আপোনালোকে গম পাব, বহু ৰেকৰ্ড আপোনালোকে চাই ল'ব। ৰাভা হাছঙৰ ছেক্ৰেটাৰীত লৈ গৈ পেলাই গুৱাহাটীৰ যিটো চাৰ্কিট হাউচ, সেই চাৰ্কিট হাউচত তেতিয়া কংগ্ৰেছৰ নেতৃবৃন্দই ৰাভা হাছঙৰ মিটিং কৰিছিল। গতিকে আজি যিহেতু তেখেতসকলৰ চৰকাৰ নাই, চৰকাৰ থাকোঁতেই যিহেতু গুৱাহাটীৰ চাৰ্কিট হাউচটোত তেখেতসকলৰ কাউন্সিলখন চলাই আছিল, গতিকে ৰাজীৱ ভৱনখনে তেওঁলোকৰ ৰাভা হাছং, মই ভাবোঁ আহি থকা অনন্ত কাললৈকে মই ভাবোঁ ৰাজীৱ ভৱনটোকে তেখেতসকলে ৰাভা হাছং বুলি ভাবি লওক। তাৰ প্ৰতি মই তেখেতসকলৰ প্ৰতি মোৰ শুভেচ্ছা আৰু সদিচ্ছা থাকিল। নিশ্চয় ধন্যবাদ, আৰু আপোনালৈ শুভেচ্ছা থাকিল। ফলাফল হ'ব আশা কৰা ধৰণে, গতিকে আগবাঢ়ি যাওঁ। ধন্যবাদ থাকিল। হয়, আৰু এনেধৰণে ৰাভাদেৱে কৈ গ'ল, আৰু তেওঁলোকলৈ শুভেচ্ছা থাকিল। গতিকে 4 এপ্ৰিলত সকলোৱে ৰৈ আছে অধীৰ আগ্ৰহেৰে তেওঁলোকে, গতিকে আমিও 4 এপ্ৰিলত আপোনালোকক সবিশেষ দেখুৱাই যাম। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।